তেনেকৈ গগৈ লগ লগা, কোনোবাই কালি ক'ব বুঢ়াগোহাঁই লগ লগা, কালি কোনোবাই বৰগোহাঁই লগ লগা, অসমত তেনেকৈ ৰাজনীতি নহয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমতাৰ ভিত্তিত ইয়াত এখন সম্পূৰ্ণ বেলেগ সমাজ গঢ়ি থৈ গৈছে। চাওলুং চুকাফা, শ্ৰীমন্ত শংকৰদেৱ, তেওঁলোকে অসমত উপাধিৰ মতে কিবা হ'ব সেই ৰাজনীতি 5-6 বছৰ আগতেই বন্ধ কৰি থৈ গৈছে। অখিল গগৈহঁতে বুজি পোৱা নাই যে এইখন অসম বেলেগ অসম, ইয়াতে এই ধৰণে ৰাজনীতি নচলে। কোনে কাৰ কাৰণে, সমাজৰ কাৰণে কি কৰিছে, কোনে অসমৰ বিকাশ কৰিব, উন্নতি কৰিব, মানুহে এইবিলাক চাই ভোট দিয়ে। অখিল গগৈক যিদিনাখনে ইয়াত কোনোবাই ভোট দিব, ইয়াতো দাংগা ফাচাদে হৈ থাকিব। আজি নেপাল বনিব, কালি কিবা বনিব, তেওঁলোকেতো নিজেই কৈ থাকে যে আমি নেপাল বনাই দিম, বাংলাদেশ বনাই দিম। গতিকে অসমৰ উন্নতি ক'ত হ'ব? এইটো তেওঁলোকে নিজেই কোৱা কথা যে নেপাল কৰি দিম, বাংলাদেশ কৰি দিম, তাৰমানে ইয়াত একো নহ'ব। ৰাইজেতো এইখিনি কথা বুজি